সোনাপুৰৰ ৰহমান ইনষ্টিটিউট অফ ফাৰ্মাচিউটিকেল ছায়েন্সেছ এণ্ড ৰিচাৰ্চত বিশ্ব ফাৰ্মাচিষ্ট দিৱস পালন। ভিন্ন প্ৰান্তৰ সমান্তৰালকৈ আজি বিশ্ব ফাৰ্মাচিষ্ট দিৱস উপলক্ষে সোনাপুৰৰ কমাৰকুছিস্থিত ৰহমান ইনষ্টিটিউট অফ ফাৰ্মাচিউটিকেল ছায়েন্সেছ এণ্ড ৰিচাৰ্চত উদযাপন কৰা হয় বিশ্ব ফাৰ্মাচিষ্ট দিৱসৰ বিস্তৃত কাৰ্যসূচী। বিশ্ব ফাৰ্মাচিষ্ট দিৱসৰ 2024 বৰ্ষৰ বিষয়বস্তু হৈছে ফাৰ্মাচিষ্ট মিটিং গ্লোবেল হেল্থ নিডছ। বিশ্ব ফাৰ্মাচিষ্ট দিৱস উপলক্ষে আজি পুৱাৰ ভাগত শিক্ষানুষ্ঠানখনৰ চৌহদত পতাকা উত্তোলন কৰে শিক্ষানুষ্ঠানখনৰ অধ্যক্ষ আৰিফুল হুছেইনে। ইয়াৰ পাছতেই ছাত্ৰ ছাত্ৰীসকলে শিক্ষানুষ্ঠানৰ চৌহদৰ পৰা এক সজাগতামূলক শোভাযাত্ৰা উলিওৱা পৰিলক্ষিত হয়। অনুষ্ঠানটিত গছপুলি ৰোপণৰ লগতে প্ৰাক্তন ছাত্ৰ ছাত্ৰীৰ অন্তৰংগ আলাপে অনুষ্ঠানটি জীপাল কৰাৰ লগতে সন্ধিয়াৰ ভাগত সাংস্কৃতিক অনুষ্ঠানৰ মাজেৰে সামৰণি পৰিব বিশ্ব ফাৰ্মাচিষ্ট দিৱসৰ কাৰ্যসূচী। আমি আজি আহি সকলোৱে উপস্থিত হৈছোঁ আমাৰ টেপিছত হৈ থকা ৰহমান ইনষ্টিটিউট অফ ফাৰ্মাচিউটিকেল ছায়েন্সৰ আমি ফাৰ্মাচিষ্ট ডে উদযাপন কৰিব ওলাইছোঁ। এইখন কলেজ আমাৰ 2019 চনত মৌলবী আব্দুল হাই মেমৰিয়েল ট্ৰাষ্টৰ দ্বাৰা ইয়াত প্ৰতিষ্ঠা কৰা হৈছিলে। আমাৰ নৰ্থ ইষ্টত থকা সকলো ফাৰ্মাচিষ্টৰ উন্নতিৰ সপক্ষে ইয়াত আমি MLA ৰহমান ছাৰৰ, আমি তাছনিম মেমৰ CB মেমৰ ছাৰ আৰু ডাইৰেক্টৰ লতিফা মেমৰ বহুত কণ্ট্ৰিবিউশ্যন আছে। তেখেতৰ কণ্ট্ৰিবিউশ্যনে এইখন কলেজ গঢ় লৈ উঠিল। আৰু আমাৰ নৰ্থ ইষ্টত যিমানসকল ফাৰ্মাচী পঢ়িবলৈ আহিছে তেখেতসকলৰ সুবিধাৰ কাৰণে এইখন কলেজ সোণাপুৰত টেপিছত অৱস্থিত কৰা হৈছে। আজি ৱৰ্ল্ড ফাৰ্মাচিষ্ট ডেৰ উপলক্ষে মই সকলোলৈ আমাৰ ফালৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আৰু লগতে আমি আশা কৰোঁ যাতে আমাৰ যিটো আজি দিনটো যিটো আমাৰ কাৰ্যসূচী যাতে সুচাৰুৰূপে সম্পন্ন হয়। আমাৰ প্ৰথমে ফ্লেগ হোষ্টিং হৈ গ'ল, ইয়াৰ পিছতে ৰেলী আৰম্ভ হ'ব, তাৰপিছতে আমি গছৰ পুলি ৰোপণ কাৰ্যসূচী আৰম্ভ হ'ব, তাৰপিছত আমাৰ চাইণ্টিফিক অলপমান ডিছকাশ্যন হ'ব, তাৰপিছত আমি এলুমিনিসকলৰ যিসকল আমি এলুমিনি আছিল তেখেতসকলৰ এখন মিটিং হ'ব আৰু গধূলিলৈ কালচাৰেল প্ৰগ্ৰেমক আমি ৰাখিছোঁ। আপোনালোকে সকলোৰে ফালৰ পৰা আমি আশা কৰিছোঁ যাতে সকলোৱে আমাক সহায় সহযোগিতা কৰে যাতে আমাৰ কাৰ্যসূচী সম্পন্ন কৰিবৰ কাৰণে। ধন্যবাদ। হয়, মই বৰ্তমান ৰহমান ইনষ্টিটিউট অফ ফাৰ্মাচিউটিকেল ছায়েন্সেছত আছোঁ। এইটো আব্দুল হাই তেখেতৰ ট্ৰাষ্ট হয়। ইয়াতে ডিপ্ল'মা এণ্ড ডিগ্ৰী লেভেলত ফাৰ্মাচিউটিকেল ছায়েন্সত শিক্ষাদান কৰা হয়। মই যিহেতু প্ৰথম আহিছোঁ, আহি পেলাই খুবেই ভাল লাগিছে। গোটেই কেম্পাছে হওক ইনফ্ৰাষ্ট্ৰাকচাৰ দেখি খুব ভাল লাগিছে। আৰু মোক এজন গেষ্ট হিচাপে ইয়াতে এজন ৰিচ'ৰ্চ পাৰ্চন হিচাপে আজিৰ দিনত মাতাৰ কাৰণে মই তেখেতসকলক ধন্যবাদ জনাইছোঁ। আৰু আপোনালোককো ধন্যবাদ জনাইছোঁ, আপোনালোকে আহি মোক সুধিছে। ৱৰ্ল্ড ফাৰ্মাচিষ্ট ডে আজি 25 ছেপ্টেম্বৰ এভৰি ইয়াৰ পালন কৰে। এইটো 2013 চনৰ পৰা আৰম্ভ কৰিছে বাই দি ফাৰ্মাচী কাউন্সিল অফ ইণ্ডিয়া। একচুৱেলি আপোনালোকে জানে যে হেল্থ কেয়াৰ ছিষ্টেমত ডক্টৰছ, নাৰ্ছেছ এণ্ড ফাৰ্মাচিষ্ট 3 ইম্পৰ্টেণ্ট পিলাৰ্ছ। কিন্তু ডক্টৰছ যে নাৰ্ছেছ যে বহুত আগৰ পৰাই পালন কৰি আছে, কিন্তু ফাৰ্মাচিষ্টসকলেতো 2013 পৰাহে কৰিছে, মানে অলপ নেগলেক্টেড হৈ আছিলে। এইটো কাৰণেই কৰিছে ফাৰ্মাচিষ্ট ডেটো, যাতে টু বুষ্ট দেয়াৰ মডেল। কাৰণ ফাৰ্মাচিষ্টসকলে ৰিলেণ্টলেছলি ছাৰ্ভিচ দি আছে এজ এ হেল্থ কেয়াৰ প্ৰভাইডাৰ। ফাৰ্ষ্ট ফ্ৰণ্ট ৰাণতে আছে। COVID-19 পেণ্ডেমিকতো তেওঁলোকে খুব ডাঙৰ কাম কৰিছে। ৱৰ্ল্ড ফাৰ্মাচিষ্ট ডেটো সেইটো কাৰণে চেলিব্ৰেট কৰা হয়, ওৱান অফ দিছ ৰিজন, যে তেওঁলোকক এনকাৰেজ কৰিব লাগে যাতে আৰু ভালকৈ সমাজক চাব লাগে, সমাজক সেৱা কৰিব পাৰে উইথ কোৱালিটি ছাৰ্ভিচ। আৰু লগতে এইবাৰৰ থিমটো হৈছে আপুনি কোৱাৰ দৰে ফাৰ্মাচিষ্ট মিটিং দ্য গ্ল'বেল নিডছ। গ্ল'বেল নিডছ এইটো নট অনলি মানে মোৰ চহৰখন বা টাউনখন, অসম, ভাৰতের গ্লোবেল ইণ্টাৰনেশ্যনেল, ইট ইনক্লুডছ এভৰিথিং, অল টাইপ অফ ছাৰ্ভিচেছ বা ফাৰ্মাচিষ্টসকলে দিব পাৰে, ৰাইট ফ্ৰম মেনুফেকচাৰিং, হস্পিটেল, এইবিলাক, তাৰপিছত টেষ্টিং, এইবিলাক চবৰে তেওঁলোকৰ ছাৰ্ভিচ আছে, এডুকেশ্যন। গতিকে সেইটোৰ কাৰণে আজি দিনটো চেলিব্ৰেট কৰি বিশেষকৈ এইবাৰৰ প্ৰগ্ৰামবিলাক ইনক্লুড কৰিছে আপোনাৰ ডিজিটেল, মানে অনলাইন ইণ্টাৰেক্টিভ ডিছকাশ্যনছ এইবাৰ কৈছে। এছে এণ্ড আপোনাৰ পোষ্টাৰ কম্পিটিশ্যনটো এইবাৰ কৰিব দিছে। তাৰপিছত আপোনাৰ হেল্থ কেম্পছ ফৰ জেনেৰেল পাব্লিক কৰিব দিছে, ব্লাড ডনেশ্যন কেম্প কৰিব দিছে, তাতে এইবিলাক হেৰি হয়। গতিকে এইবিলাক তেওঁলোকক মানে এনকাৰেজ কৰি পেলাই আৰু ৰাইজকো যাতে সচেতন কৰে, এইটোৱেই মানে নৰ্মেলি এইবাৰ কৰা হ'ব, কৰি আছে আজিৰ দিনটোত। থেংক ইউ, ধন্যবাদ। সোণাপুৰৰ পৰা পূৰবী কাশ্যপৰ ৰিপৰ্ট, সংবাদ লহৰ। ডিমৰীয়াবাসীৰ বাবে সুখবৰ। সোণাপুৰৰ তেতেলিয়াত মুকলি আদিত্য ক্লিনিক এণ্ড ডায়েগনষ্টিক চেণ্টাৰ।
য'ত ৰোগীৰ বাবে উপলব্ধ ফাৰ্মাচী, ডিজিটেল এক্স-ৰে, ছুপাৰ স্পেচিয়েলিটি OPD ক্লিনিক, ডে কেয়াৰ চেণ্টাৰ, ECG 2D ইকো, এণ্ডোস্কোপি, হোল্টাৰ ষ্টাডি, আল্ট্ৰাছাউণ্ড 2D, 3D, PFT, TMT, EEG। বিশেষকৈ হৃদৰোগৰ সকলোবোৰ পৰীক্ষা নিৰীক্ষা কৰিব পৰা ব্যৱস্থা উপলব্ধ আদিত্য ক্লিনিক এণ্ড ডায়েগনষ্টিক চেণ্টাৰত। উপলব্ধ উন্নতমানৰ মেচিন। দৈনিক 8 বজাৰ পৰা সন্ধিয়া 5 বজালৈ অভিজ্ঞ চিকিৎসকে প্ৰদান কৰিব চিকিৎসা সেৱা। উপস্থিত থাকিব বিভিন্ন গুৰুত্বপূৰ্ণ বিভাগৰ চিকিৎসক যেনে মেডিচিন, চাৰ্জাৰী, গাইনী, শিশুৰোগ বিভাগ আৰু অন্যান্য। যোগাযোগৰ নম্বৰ 9365560093 অথবা 6002154585।